স্বরাষ্ট্র বিভাগ আসাম পুলিশ স্বরাষ্ট্র বিভাগ দুবলির সাংসদ রকিবুল হোসেনের উপর অত্যাচার মানছি না, মানবো না। আপোনালোকে যে জানে যে যোৱাকালি আমাৰ ধুবুৰীৰ মাননীয় সাংসদ ৰকিবুল হুছেইনৰ ওপৰত প্ৰাণঘাতী যি হামলা হৈছে আৰু এই হামলাৰ কাৰণে সংসদৰ একজন আইন প্ৰণেতাৰ ওপৰত এই আক্ৰমণৰ তীব্ৰ নিন্দা এবং ধিক্কাৰ জনাইছোঁ মই হাইলাকান্দি জিলা কংগ্ৰেছ কমিটিৰ পৰা। আৰু এই ঘটনাৰ বিচাৰ বিভাগীয় তদন্তৰ কাৰণে মই আজি ৰাজ্যপালৰ ওচৰত জিলাধিপতিৰ মাধ্যমত এটা মেমৰেণ্ডাম দিছোঁ। আৰু এই ঘটনাৰ পুষ্পপুতল দাহ কৰা হৈছে কাৰণ আসামৰ আইন শৃংখলাৰ দায়িত্বত আমাৰ আসামের মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মা, আসামৰ স্বরাষ্ট্রমন্ত্রী বিভাগৰ দায়িত্বত এনেজন একজন মুখ্যমন্ত্রী যিনি ডাইনামিক লিডার আৰু আসামক শান্তি সম্প্রীতি বজাই আছে, আইন শৃঙ্খলা ভালো আছে এনেকুৱা বক্তব্য দি থাকে, কিন্তু এজন সাংসদক নিরাপত্তা দিব পৰা নাই। যি কাৰণে আমি হাইলাকান্দি জিলা কংগ্রেসৰ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৰা পদত্যাগ দাবী কৰিছোঁ। আৰু ওনাৰ কুচপুতল দাহ কৰিছে আমাৰ কংগ্ৰেছৰ সৰ্বস্তৰৰ নেতাবিলাক। এই কাৰণে কৰিছোঁ যে একজন মুখ্যমন্ত্রী হৈ এজন সাংসদক নিরাপত্তা দিব পৰা নাই, সেই হিসাবে আমরা আমার হাইলাকান্দি জেলা কংগ্রেসের এই ধিক্কার জানাইছোঁ আৰু মুখ্যমন্ত্রীর পদত্যাগ দাবী কৰিছোঁ। আৰু ঘটনার বিচার বিভাগীয় তদন্ত মই দাবী কৰিছোঁ হাইলাকান্দি জেলা কংগ্রেসের পৰা।